আজি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ গঠন হৈছিল। কছাৰী জনগোষ্ঠীৰ কেইবাজনো ব্যক্তিক এই পৰিষদখনত অন্তৰ্ভুক্ত কৰিছিল, কিন্তু যি লক্ষ্য আৰু উদ্দেশ্য লৈ এই পৰিষদ গঠন কৰিছিল বা এই অন্তৰ্বৰ্তীকালীন পৰিষদত যিসকল পাৰিষদ হ'ল, চেয়াৰমেন হ'ল, মুখ্য কাৰ্যবাহী পাৰিষদ হ'ল, তেখেতসকলে কছাৰী জনগোষ্ঠীৰ কল্যাণৰ হকে কাম নকৰে বিভিন্ন তেওঁলোকে দুৰ্নীতিত আজি জড়িত হ'ব লগা হ'ল। আনকি দুগৰাকী কাৰ্যবাহী পাৰিষদ গ্ৰেপ্তাৰ হ'ব লগা হ'ল। মুখ্য কাৰ্যবাহী পাৰিষদকৰৰ বিৰুদ্ধে আজি অনৈতিক কাৰ্যত লিপ্ত থকাৰ কাৰণে তেখেত আজি পদত্যাগ কৰিব লগা হ'ল। গতিকে আমি দুখ পাইছিলোঁ, কিন্তু তথাপিতো আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি আমাৰ যিটো বলিষ্ঠ প্ৰতিবাদ আজি তাত আজি মুখ্যমন্ত্ৰীয়ে আজি নথি স্বীকাৰ কৰি বা আমাৰ আহ্বানক তেওঁ সঁহাৰি জনাই আজি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী পাৰিষদজনক আজি পদত্যাগ কৰিবলৈ বাধ্য কৰায়। আজি তাৰ সলনি আজি এককালৰ আক্ৰাসুৰ মোৰ সতীৰ্থ জীৱেশ ৰায়ক আজি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ আজি ভাৰপ্ৰাপ্ত কাৰ্যবাহী পাৰিষদ হিচাপে নিযুক্তি দিছে। তাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়, তেখেতৰ সতীৰ্থ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া আৰু জয়ন্ত মল্ল হাজৰিকা ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ। আৰু এই চেগতে আমি জীৱেশ ৰায় যিহেতু এটা উদীয়মান যুৱক আৰু বিগত আজি 2 বছৰ ধৰি KC তেওঁ কাৰ্যবাহী পাৰিষদ হিচাপে কাম কৰিছিল, তেওঁৰ অভিজ্ঞতা এটা হ'ল, বহুদিন ধৰি আক্ৰাসত জড়িত হৈছিল, অভিজ্ঞতা এটা হৈছে। আমি ভাবোঁ যে যি উদ্দেশ্য লক্ষ্য লৈ আজি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ গঠন হৈছিল, এই পাৰিষদৰ লক্ষ্য উদ্দেশ্য যাতে আগুৱাই লৈ যাব তাৰ কাৰণে আহ্বান জনাইছোঁ। তাৰোপৰি আজি কছাৰী জনগোষ্ঠীৰ যিবিলাক বহুধা বিভক্ত যিবিলাক সংগঠন আজি মূলতঃ আক্ৰাসু আজি চেদেলি বেদেলি হৈ কেইবাটাও ভাগত বিভক্ত হ'ল। গতিকে এই আক্ৰাসু একত্ৰীকৰণৰ ক্ষেত্ৰত তেখেতে প্ৰচেষ্টা লওক। কছাৰী জাতীয় বিভিন্ন দল সংগঠন আজি নিজাকৈ কাম কৰিছে, সকলোকে ঐক্যবদ্ধ কৰাৰ প্ৰচেষ্টা লওক। তাৰোপৰি এই পৰিষদখন পৰিচালনা কৰিবৰ কাৰণে এই অঞ্চলত থকা পশ্চাদমুখীলৈকে আন জাতি জনগোষ্ঠীৰ যিসকল আছে সেইসকলৰ যাতে সমপ্ৰতিনিধিত্ব হয়। বিশেষকৈ আমাৰ নাথযোগী সন্মিলনী বেংগলীসকল আছে, সূত্ৰধৰসকল আছে, গৰীয়ামৰীয়াসকল আছে আৰু কলিতাসকল, এই 5টা জনগোষ্ঠীৰ যাতে 5জন প্ৰতিনিধিক কমতাপুৰ স্বায়ত্তশাসিত পৰিষদত চৰকাৰীত মনোনীত সদস্য হিচাপে অন্তৰ্ভুক্ত কৰে। তাৰ কাৰণে মই জীৱেশ ৰায় ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছোঁ। অনুৰূপভাৱে আজি যিকেইটা কাৰ্যবাহী পাৰিষদ বা সদস্য পদ খালী হৈ আছে, যিবিলাকত আজি কছাৰী জনগোষ্ঠীৰ কিছু উপযুক্ত ব্যক্তিক অন্তৰ্ভুক্ত কৰিব পাৰে। গতিকে মই জীৱেশ ৰায় ডাঙৰীয়া এইটোও আহ্বান জনাম, অসমৰ মুখ্যমন্ত্ৰীক এইটোও মই আহ্বান জনাম যে সকলোকে সাঙুৰি পেলাই কোনেও যাতে বঞ্চিত বুলি অনুভৱ নকৰে, যাতে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ সুস্থিৰভাৱে পৰিচালনা কৰিব পাৰে। তাৰ কাৰণে মই অন্যান্য জাতি জনগোষ্ঠীৰ লগতে যিকেইটা পদ কাৰ্যবাহী পাৰিষদ বা সদস্য পদ খালী আছে সেইকেইটাকো কছাৰী জনগোষ্ঠীৰ উপযুক্ত ব্যক্তিক নিযুক্তি কৰি পেলাই কমতাপুৰ স্বায়ত্তশাসিত পৰিষদখন পৰিচালনা কৰিবৰ কাৰণে মই অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, জয়ন্ত মল্ল ডাঙৰীয়া আৰু কাৰ্যবাহী পাৰিষদ জীৱেশ ৰায় ডাঙৰীয়ালৈ আহ্বান জনালোঁ। প্ৰথম কথাটো হ'ল কি, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেতৰ সতীৰ্থ মন্ত্ৰী পীযুষ হাজৰিকা আৰু জয়ন্ত মল্ল ডাঙৰীয়াই বহু অপেক্ষা আৰু বিতৰ্কৰ পিছত কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী পদত মোৰ একালৰ আক্ৰাসুৰ সতীৰ্থ জীৱেশ ৰায়ক দায়িত্ব অৰ্পণ কৰাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয় আৰু তেখেতৰ সতীৰ্থ মন্ত্ৰী পীযুষ হাজৰিকা আৰু জয়ন্ত মল্ল ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আশা ব্যক্ত কৰোঁ জীৱেশ ৰায়ে কছাৰী জনগোষ্ঠীৰ জাতীয় স্বাৰ্থৰ কোনো ধৰণৰ পৰিপন্থী কাম নকৰিব। যি উদ্দেশ্যেৰে তেখেতক আজি অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে KCৰ দায়িত্বভাৰ অৰ্পণ কৰিলে তাক তেওঁ আখৰে আখৰে পালন কৰক। পূৰ্বৰ যিগৰাকী স্বায়ত্তশাসিত পৰিষদৰ পাৰিষদৰ যি বিতৰ্ক বা সেই বিতৰ্কৰ কাৰণে তেওঁ যেনেকৈ আজি সেই পদৰ পৰা আজি পদত্যাগ কৰিব লগা হ'ল, তেনেকুৱা পৰিৱেশ পৰিস্থিতি যাতে জীৱেশ ৰায়ৰ নকৰে তাৰ কাৰণে আমি তেখেতক আহ্বান জনাইছোঁ। দ্বিতীয় কথাটো হ'ল কি, আমাৰ নামনি অসমৰ চিডলি আৰু বঙাইগাঁও বিধানসভা সমষ্টিৰ উপনিৰ্বাচন অহা ছেপ্টেম্বৰ মাহত হ'ব আৰু ইতিমধ্যে আমাৰ KPF দলৰ মাজত আলোচনা হৈছে আৰু এই উপনিৰ্বাচনত চিডলি আৰু বঙাইগাঁৱত প্ৰাৰ্থিত্ব দিয়াৰ ক্ষেত্ৰত আমি KPF দলে চিন্তা চৰ্চা কৰিছোঁ। তৃতীয় কথাটো হ'ল কি,
আমি বিভিন্ন সংবাদপত্ৰ আমি দেখিছোঁ যে একালৰ ছাত্ৰনেতা তথা প্ৰাক্তন আৰক্ষী বিষয়া মনোৰঞ্জিত সিংহা ডাঙৰীয়াই অৱসৰৰ পিছত বঙাইগাঁও সমষ্টিত তেখেতে কংগ্ৰেছ দলৰ পৰা প্ৰতিনিধিত্ব কৰাৰ কথা আমি ব্যক্ত কৰিছে বা আমি জ্ঞাত হৈছোঁ। কিন্তু আমি মনোৰঞ্জিত সিংহ ডাঙৰীয়া যিহেতু এগৰাকী জাতীয়তাবাদী আৰু আঞ্চলিক চিন্তা চৰ্চাৰ ব্যক্তি আছিল, গতিকে আমি মনোৰঞ্জিত সিংহক সৰ্বভাৰতীয় ৰাজনৈতিক দলত যোগদান কৰাৰ পৰিৱৰ্তে তেওঁ যদি কছাৰী জনগোষ্ঠীক সঁচা অৰ্থতে ভাল পায়, তেনেহ'লে এই কছাৰী জনগোষ্ঠীটোক ৰাষ্ট্ৰীয়ভাৱে আগুৱাই যোৱাৰ ক্ষেত্ৰত তেখেতক KPF দলত যোগদান কৰি নেতৃত্ব ল'বৰ কাৰণে আমি আহ্বান জনাইছোঁ। চতুৰ্থ কথাটো হ'ল কি যে 2023 চনৰ 17 জানুৱাৰী তাৰিখে আমি বহু চেষ্টাৰ ফলত ভাৰত চৰকাৰত কনভিন্স কৰাই KLৰ অধ্যক্ষ জীৱন সিংহ ডাঙৰীয়াক আমি মূল হোটেললৈ লৈ আহিছিলোঁ। কিন্তু তেখেতৰ লগত আজি প্ৰায় 2 বছৰ ধৰি আলোচনাৰ নামত কেন্দ্ৰীয় চৰকাৰে চৰম প্ৰতাৰণা কৰে। তেখেতৰ লগত আজিৰ তাৰিখলৈকে কোনো ধৰণৰ আনুষ্ঠানিক বৈঠক অনুষ্ঠিত নকৰিলে। আৰু আমি কছাৰী জনসাধাৰণ কছাৰী বিভিন্ন দল সংগঠন আমি চিন্তিত হৈছোঁ যে সঁচা অৰ্থতে কেন্দ্ৰত থকা BJP নেতৃত্বাধীন চৰকাৰখন আৰু অসমত থকা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন অসম চৰকাৰে কছাৰী জনগোষ্ঠীৰ জাতীয় সমস্যাবিলাক সমাধান কৰিব বিচাৰে নে নিবিচাৰে। গতিকে এই চৰকাৰৰ এই প্ৰতাৰণা বঞ্চনাৰ কাৰণেই জীৱন সিংহ ডাঙৰীয়াৰ এগৰাকী সতীৰ্থ DL গেছ তেওঁ ফালৰি কাটি গৈ NK নামৰ সশস্ত্ৰ সংগঠনটোৰ তেওঁৰ দায়িত্ব অৰ্পণ কৰিছিল। আৰু তাৰ পিছতে আমি DL কোচকো আমি সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান কৰিছিলোঁ যে সশস্ত্ৰ সংগঠনৰ বা সংঘস্ত্ৰ পন্থাৰেই কছাৰী জনগোষ্ঠীৰ সমস্যা সমাধান নহয়। গতিকে তেখেতৰ মূল হোটেল আহি জীৱন সিংহ ডাঙৰীয়াৰ লগত একেলগে সহাৱস্থান কৰি আলোচনাত যাব লাগে। অনুৰূপভাৱে আন এগৰাকী তেখেতসকলৰ উপসভাপতি অমল বৰ্মন ডাঙৰীয়াকো আমি আহ্বান কৰিছিলোঁ। আৰু তাৰপিছত আমি DL কোচৰ লগত সংযোগ কৰিবলৈ আমি সক্ষম হৈছিলোঁ। আৰু তেখেতক ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ লগত পোনপটীয়াকৈ যোগাযোগ কৰিবৰ কাৰণে মই আহ্বান কৰিছিলোঁ। আৰু তেখেতে পৰৱৰ্তী সময়ছোৱাত যোগাযোগ কৰা বুলি আমাক জনাইছিল। কিন্তু আমি যোৱা 23 জুলাই তাৰিখে KLৰ NKৰ অধ্যক্ষ DL কোচে এক বিবৃতি প্ৰকাশ কৰিছে আৰু তেওঁ নিশ্চিত কৰিছে যে জীৱন সিংহ ডাঙৰীয়াৰ লগত তেওঁৰ কোনো মতবিৰোধ নাই। জীৱন সিংহ ডাঙৰীয়াৰ আহ্বান ক্ৰমে তেখেতে ইতিমধ্যেই আলোচনাৰ কাৰণে ভাৰতত প্ৰত্যাৱৰ্তন কৰিছে। আৰু যোৱা 18 জুন তাৰিখে DL কোচ আৰু তেখেতৰ কেইগৰাকীমান সতীৰ্থক লৈ পেলাই ইতিমধ্যেই ভাৰত চৰকাৰৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ হাতত তেওঁ আহি পাইছে। আৰু তেওঁ ব্যক্ত কৰিছে যে জীৱন সিংহ ডাঙৰীয়াৰ লগত কেন্দ্ৰীয় চৰকাৰৰ অনানুষ্ঠানিক আলোচনা হৈ আছে। এই ক্ষেত্ৰত তেখেতে এই আলোচনাত তেওঁ সহযোগ কৰাৰ কথা কৈছে। আৰু অচিৰেই জীৱন সিংহ ডাঙৰীয়াৰ লগত কেন্দ্ৰীয় চৰকাৰৰ এক শান্তি চুক্তিত উপনীত হ'ব। গতিকে এই চেগতে আমি এই কথাটো কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰক আমি অনুৰোধ কৰিম, যিহেতুকে আপোনালোকৰ বিশ্বাস আৰু আহ্বানৰ প্ৰতি সহায় জনাই জীৱন সিংহ ডাঙৰীয়াই মূল হোটেললৈ আহিছিল। একেদৰে আজি DL কোচ আহিছে। সম্ভৱতঃ অমল বৰ্মন খুব কম সময়ৰ ভিতৰত আজি মূল হোটেললৈ আহিব। গতিকে এইবাৰ যাতে KLৰ কোনো এটা গোটৰ লগত যাতে কোনো ধৰণৰ প্ৰতাৰণা কৰা নহয়, কেন্দ্ৰীয় চৰকাৰে যথাৰ্থতে কছাৰী জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া এই সমস্যাবিলাক যাতে KLৰ যি সমাধান হয় তাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰ আৰু ভাৰত চৰকাৰক আমি আহ্বান জনাইছোঁ। আৰু তাৰ লগে লগে কছাৰী জনগোষ্ঠীৰ বহুধা বিভক্ত হৈ থকা যি কছাৰী ছাত্ৰ সন্থা আক্ৰাছু, সেই আক্ৰাছুৰ নেতৃত্বকো কছাৰী জনগোষ্ঠীৰ বৃহত্তৰ স্বাৰ্থত একগোট হ'বৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু আমি যদি বহুধা বিভক্ত হৈ থাকোঁ তেতিয়াহ'লে নিশ্চিতভাৱে কছাৰী জনগোষ্ঠীৰ এই সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰত কিছু জটিলতা আহিব বা কেন্দ্ৰীয় চৰকাৰে আমাৰ হয়তো কথাবিলাক গুৰুত্ব দিব। সেয়েহে কছাৰী জনগোষ্ঠীৰ হিতৰ কাৰণে গঠিত এই আক্ৰাছু নামৰ সংগঠনটোৱে তেওঁলোকৰ ব্যক্তিগত মতাদৰ্শ সংগঠনৰ যি সাংগঠনিক তেওঁলোকৰ মতাদৰ্শ এইবিলাক পৰিত্যাগ কৰি জনগোষ্ঠীৰ স্বাৰ্থত অচিৰেই তেওঁলোকে ঐক্যবদ্ধ হৈ জীৱন সিংহ ডাঙৰীয়া বা DL কোচ বা অমল বৰ্মনৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰৰ লগত সম্ভাৱ্য যি শান্তি আলোচনা, সেই আলোচনাত যাতে আমি সকলোৱে ঐক্যবদ্ধ হৈ আমি অংশগ্ৰহণ কৰিব পাৰোঁ আৰু কেন্দ্ৰীয় চৰকাৰক যাতে আমাৰ সমস্যাবিলাক সমাধানৰ ক্ষেত্ৰত হেঁচা দিব পাৰোঁ, তাৰ কাৰণে মই সকলো পক্ষকে মই আহ্বান জনাইছোঁ।